নমস্কাৰ। আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ। অসমৰ স্কুলীয়া শিক্ষাৰ বাস্তৱতা। স্কুলীয়া শিক্ষা মানে কি? মই চৰকাৰী বিদ্যালয়সমূহৰ কথা আলোচনা কৰিম আৰু আজিৰ তাৰিখত চৰকাৰী বিদ্যালয়সমূহৰ কি দশা, শিক্ষকসকলৰ কি দশা, ছাত্ৰ ছাত্ৰীৰ কি হ'ব ভৱিষ্যত, সেইখিনি কথা আলোচনা কৰিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল হ'ল আমাৰ ভৱিষ্যত। আজিৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতৰ ৰাজনৈতিক নেতা হ'ব, কোনোবাই খেলুৱৈ হ'ব, কোনোবা অভিযন্তা, ডক্তৰ, উকিল বা গায়ক, কলা কুশলী বা সমাজৰ বিভিন্ন অংশত তেওঁলোকে সমাজত বিভিন্ন ক্ষেত্ৰত কাম কাজ কৰি সমাজখনলৈ আৰু আমাৰ দেশখনলৈ বৰঙণি আগবঢ়াব। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি কেনেকৈ সম্ভৱ, যাতে তেওঁলোকে ভাল শিক্ষা লাভ কৰে বিদ্যালয়ত ভাল শিক্ষা লাভ কৰিলেহে পৰৱৰ্তী সময়ত তেওঁলোকে ভাল শিক্ষা লাভ কৰিব বা নিজকে চম্ভালি ল'ব পাৰিব। এতিয়া কথা হ'ল, আজিৰ তাৰিখত অসমৰ স্কুলীয়া শিক্ষাৰ বাস্তৱতা কি? কথা হ'ল, ভাল নহয়, বিশেষ এটা ভাল নহয়। যোৱা কিছু বছৰত যদি আমি দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল লক্ষ্য কৰোঁ, তেনেহ'লে দেখিব যে বেছিভাগ ছাত্ৰ ছাত্ৰীৰে কিন্তু ভাল ফল কৰিব পৰা নাই চৰকাৰী বিদ্যালয়সমূহৰ পৰা। মই চৰকাৰী বিদ্যালয়সমূহৰ কথাই কৈছোঁ। ইয়াৰ কাৰণে কোন দায়ী? ছাত্ৰ ছাত্ৰীসকল দায়ী, শিক্ষক দায়ী নে চৰকাৰেই দায়ী? এতিয়া যেতিয়া এটা শৈক্ষিক বৰ্ষ আৰম্ভ হয়, এপ্ৰিল মাহৰ পৰা ধৰি লৈছোঁ, 7 মাহ কি 8 মাহ সময়হে পায় বিদ্যালয় এখনে ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱা বুলি। এই 7-8 মাহৰ ভিতৰত চিলেবাছ শেষ হ'বই লাগিব, নহ'লে চিলেবাছ শেষ নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত বহিব লাগিব। কিন্তু এতিয়া যোৱা 3 বছৰমানৰ পৰা দেখা গৈছে যে ইটোৰ পিছত সিটো নিৰ্বাচন অসমত হৈয়ে আছে। লোকসভা নিৰ্বাচন, সেইটো সমগ্ৰ ভাৰততে হয়, পঞ্চায়ত নিৰ্বাচন, অসমৰ বিধানসভা নিৰ্বাচন, আকৌ উপ নিৰ্বাচন হ'বলৈ ওলাইছে কোনো কোনো ঠাইত। তো দেখা গৈছে যে নিৰ্বাচন হওক বা লোকপিয়ল হওক বা অন্যান্য যিবিলাক শিক্ষাৰ সৈতে জড়িত কাম নহয়, সেইবিলাক কামত শিক্ষকসকলক নিয়োজিত কৰা দেখা গৈছে। আৰু শিক্ষকসকলৰ সংখ্যা যিহেতু বেছি, ৰাজ্যখনত বহুতো বিদ্যালয় আছে, গতিকে শিক্ষকসকলক প্ৰায় এনেধৰণৰ কামত নিয়োজিত কৰা দেখা যায়। আৰু মই যদি নিৰ্বাচনৰ কথা কওঁ, তেনেহ'লে একোটা নিৰ্বাচনত কমেও 7 দিনকৈ সময়ৰ প্ৰয়োজন হয়। ট্ৰেইনিং হওক বা নিৰ্বাচনেই হওক বা গণনাই হওক ইত্যাদি বিভিন্ন ক্ষেত্ৰত প্ৰায় 7 দিন। গতিকে 7 দিন প্ৰায় বিদ্যালয়সমূহ বন্ধেই থাকে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনা পাঠদান সেইখিনি সময়ত নহয়। আৰু এই বছৰ আপোনালোকে জানে যে লোকপিয়ল বা চেঞ্চাছো কৰা হৈ আছে, 2টা পৰ্যায়ত কৰা হ'ব। 2টা পৰ্যায় মানে এটা পৰ্যায় এতিয়া চলি আছে আগষ্ট ছেপ্টেম্বৰ মাহ, আৰু আনটো পৰ্যায় হ'ব ফেব্ৰুৱাৰী মাহৰ 2027 চনৰ। গতিকে প্ৰতিটো পৰ্যায়ত এমাহকৈ লোৱা হ'ব, মানে 2টা মাহৰ ক্ষতি। এইখিনি সময়ত কিন্তু বিদ্যালয়ত পাঠদান হয়। আগষ্ট ছেপ্টেম্বৰ মাহ হওক, ফেব্ৰুৱাৰী মাহ হওক, ফেব্ৰুৱাৰী মাহলৈকে হয়তো বেছি পাঠদান নহয়, কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থাকে। তেনে সময়ত শিক্ষকসকলক মানে খটোৱা হয়। প্ৰায় 1.5-2 মাহ সময় তেনেকৈয়ে ক্ষতিগ্ৰস্ত হ'ব ছাত্ৰ ছাত্ৰীসকল। আৰু শিক্ষকসকলক বিভিন্ন ধৰণৰ প্ৰশাসনিক বিদ্যালয়ৰ, মই কৈছোঁৱে, যিবিলাক শিক্ষাৰ সৈতে জড়িত নহয়, যেনে ধৰক নিযুত মইনা ইত্যাদি, নিযুত বাবু ইত্যাদি বিভিন্ন ধৰণৰ আঁচনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সাঙুৰি লোৱা হৈছে। আৰু তেনে ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলেই কিন্তু তেনেধৰণৰ প্ৰশাসনীয় কামবিলাক কৰিব লাগে। তাৰ ফলস্বৰূপে শিক্ষক শিক্ষয়িত্ৰীসকল যদিও বিদ্যালয়ত থাকে, তেওঁলোক কিন্তু সঠিকভাৱে পাঠদান কৰিব নোৱাৰে। তাৰোপৰিও জানুৱাৰী মাহত গুণোৎসৱো কৰা হ'ব। এতিয়া গুণোৎসৱ কৰাৰ ফলত বহুতো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোকক ডিউটি দিয়া হয়, গুণোৎসৱৰ ডিউটি, তেতিয়াও পাঠদান নহ'ব। গতিকে কিমান সময়নো তেওঁলোকে বিদ্যালয় এখনত পাঠদান কৰিব পাৰিছে? আৰু যেতিয়া বিদ্যালয়সমূহৰ দশম বা দ্বাদশ শ্ৰেণীৰ ফলাফল আশা কৰা ধৰণে নহয় বা বহু ক্ষেত্ৰত বেয়াও হয়, তেতিয়া কিন্তু শিক্ষকসকলকহে দোষাৰোপ কৰা হয়। এই বুলি কোৱা হয় যে শিক্ষকসকলেই দায়ী, তেওঁলোকে নিজৰ ডিউটি কৰা নাই, কৰ্তব্য কৰা নাই, ভালকৈ পাঠদান কৰা নাই, গতিকে ছাত্ৰ ছাত্ৰীসকলে ভাল ফল দেখুৱাব পৰা নাই। মই নাম নকওঁ, কিন্তু অসমৰ এখন জিলাত দেখা গৈছে যে সেই জিলাৰ আয়ুক্তজনে শিক্ষকসকলক জগৰীয়া কৰিছে, শিক্ষকসকলক মাতি আনিছে, তেওঁলোকক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ভাল নোহোৱাৰ কাৰণে জগৰীয়া কৰা দেখা গৈছে। কিন্তু প্ৰকৃত কথাখিনি তেওঁ কেতিয়াবা ভাবি চাইছেনে? কি কাৰণে শিক্ষকসকলে পাঠদান কৰিব পৰা নাই? পাঠদান কৰিব নোৱাৰাৰ কাৰণেই হয়তো বিদ্যালয়সমূহত আৰু বহুতো কিছু প্ৰব্লেম আছে, নথকা নহয়, কিন্তু আচল কথা হ'ল পাঠদান। শিক্ষক বা শিক্ষয়িত্ৰী এগৰাকীৰ
প্ৰধান কৰ্ম হৈছে শিক্ষকতা কৰা বা ছাত্ৰ ছাত্ৰীক পঢ়োৱা। সেইখিনি যদি তেওঁলোকে ভালকৈ কৰিব নোৱাৰে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে শিকিব কি? চৰকাৰী বিদ্যালয়সমূহৰ পাঠদান কেনেকৈ ভাল হ'ব? সেইখিনি কথা প্ৰশাসনত থকা মানুহখিনিয়ে বিচাৰ বিবেচনা কৰি চাব লাগে। চৰকাৰৰ শিক্ষামন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী মহোদয়েও সেইখিনি কথা বিবেচনা কৰি চাব লাগে। কি কাৰণে চৰকাৰী বিদ্যালয়সমূহ আজিকালি কিমান চৰকাৰী বিদ্যালয় বন্ধও হৈ গৈছে। এতিয়া মই সংখ্যা ক'ব নোৱাৰোঁ, সংখ্যা মই নাচালোঁ কিমান, কিন্তু সমগ্ৰ ভাৰতত প্ৰায় 90,000 চৰকাৰী বিদ্যালয় সম্প্ৰতি সময়ত বন্ধ হৈছে। কি কাৰণে বন্ধ হৈছে? ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ নাহে। বহুতো অথচ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ছাত্ৰ ছাত্ৰী পায়েই আছে। গতিকে এনেধৰণৰ যদি শিক্ষক শিক্ষয়িত্ৰীসকলক অন্যান্য কাম কাজত নিয়োজিত কৰা হয়, চৰকাৰী বিদ্যালয়সমূহত, মই অসমৰ কথাই কৈছোঁ এইখন ভিডিঅ'ত, চৰকাৰী বিদ্যালয়সমূহত কিন্তু ভাল ফলাফল কৰিব নোৱাৰে বা চৰকাৰী বিদ্যালয়ত পঢ়া শুনা কৰি কোনো ছাত্ৰ ছাত্ৰী ভৱিষ্যতে ভাল ভৱিষ্যত এখনৰ সপোন দেখিব নোৱাৰে যে তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব বুলি। আৰু অতি হাস্যকৰ কথা যে এই যি চেঞ্চাছ চলি আছে, লোকপিয়ল চলি আছে, লোকপিয়ল 2টা পৰ্যায়ত চলিব। কেইবাখনো জিলা আয়ুক্তই এই বুলি নিৰ্দেশনা জাৰি কৰিছে যে শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদানো কৰিব লাগিব আৰু লোকপিয়লৰ কৰ্তব্যও কৰিব লাগিব। পাঠদান কৰি যেতিয়া হ'ব তেতিয়া তেওঁলোক লোকপিয়লৰ কৰিবলৈ যাব। কিমান আচৰিত কথা নহয়নে? এতিয়া বহুতো শিক্ষক শিক্ষয়িত্ৰী এনে দুৰ্গম অঞ্চলত তেওঁলোকে চেঞ্চাছৰ ডিউটি কৰিবলগীয়া হৈছে, য'ত বাট পথ নাই। তেওঁলোকে পথাৰৰ মাজেৰে পানী গচকি সেই কিছুমান গাঁৱত বা কিছুমান দুৰ্গম অঞ্চলত গৈ তেওঁলোকে লোকপিয়লৰ কামখিনি কৰিব লগা হৈছে। তেওঁলোক আকৌ ঘূৰি আহি বিদ্যালয় কৰিব নে বিদ্যালয় কৰি গৈ ইমান দূৰত অতি কষ্টত গৈ তেওঁলোকে সেই লোকপিয়লৰ কাম কৰিব? এইখিনি কথা বিচাৰ বিবেচনা কৰি চাওকচোন প্ৰশাসনৰ মানুহে। আৰু এয়া সম্ভৱ নেকি? এয়া কেনেকৈ সম্ভৱ? এয়া একেদৰে সম্ভৱ নহয়। তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰী বা বহুতো অন্যান্য চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীকো এই দায়িত্ব দিয়া হৈছে, কিন্তু যি নিৰ্দেশনা সেয়া হ'ল যে তেওঁলোকে চৰকাৰৰ যি নিজৰ অফিচৰ কামো কৰিব লাগিব আৰু লোকপিয়লৰ কামো কৰিব লাগিব। আপুনি ভাবি চাওকচোন কেনেকৈ সম্ভৱ? মোৰ কাৰণে ই অতি হাস্যকৰ কথা। লোকপিয়ল বহুত দূৰৱৰ্তী স্থানতো হৈ আছে। কোৱা হৈছে বিদ্যালয়ত লোকপিয়ল কৰিবলৈ গ'লে শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ কাম কেনেকৈ কৰিব? বা বিদ্যালয়ত যদি কৰ্তব্য কৰিবই লাগে, তেনেহ'লে তেওঁলোকে লোকপিয়ল কেনেকৈ কৰিব? এনেধৰণৰ নিয়ম কিয় বনাব নোৱাৰে যে এখন বিদ্যালয়ত 50% শিক্ষক শিক্ষয়িত্ৰীকহে লোকপিয়লৰ কামত নিয়োজিত কৰা হ'ব আৰু বাকী 50% শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়খন চলাব লাগিব? আচ্ছা, এতিয়া এইবোৰ যি সিদ্ধান্ত লোৱা হয়, বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক যি বিভিন্ন ধৰণৰ অশিক্ষণীয় কাম কাজত লিপ্ত কৰা হয়, তাৰ ফলত কোনে বেছি কষ্ট পায়? শিক্ষক শিক্ষয়িত্ৰীসকল? নহয়, কাৰণ শিক্ষক শিক্ষয়িত্ৰীসকল চৰকাৰী কৰ্মচাৰী, দৰমহা পায়। ছাত্ৰ ছাত্ৰীসকলৰ বেছি ক্ষতি হয় ইয়াত। ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যত। তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবিয়েই আমি ভাবিবই লাগিব। এই ছাত্ৰ ছাত্ৰীসকলৰ পৰাই আমাৰ সমাজৰ বিভিন্ন অংশৰ মানুহ আমি পাম, যিয়ে আমাৰ সমাজ, ৰাজ্য তথা দেশ চলাব। গতিকে এইখিনি কথা চৰকাৰে ভাবি চাব লাগে। শিক্ষক শিক্ষয়িত্ৰীসকলক ৰিচেণ্টলি ইমান কামত খটোৱা হৈছে যে পঢ়া শুনা কৰাত তেওঁলোক সময় নাপায়, আৰু সময় পালেও তেওঁলোকৰ মন নবহে, কাৰণ তেওঁলোকক আজি মিটিং, অহাকালি কিবা ট্ৰেইনিং, পৰহি অন্যান্য কিবা কাম, ইলেকশ্যন, চেঞ্চাছ কিবা কিবি লাগিয়েই থাকে আজিকালি। গতিকে বন্ধুসকল, এইখিনি আছিল আজিৰ আলোচনা কৰিবলগীয়া কথা। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি শিক্ষকসকলক যাতে এনেধৰণে যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা নহয়, নহ'লে আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ অধপতন হ'ব আৰু অসমত স্কুলীয়া শিক্ষাৰ ভৱিষ্যত অতি অন্ধকাৰ হ'ব। ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।